ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি পাতি আৰু অৰুন্ধতী ইহঁতক বেয়া পোৱাৰ অধিকাৰ আৰু কাৰো নাই নাই এই অধিকাৰ কেৱল মোৰ মোৰ ইহঁত দুয়োটাক মই নিশেষ কৰি দিম। যদি ছোৱালী নহয় ল'ৰা হয় তেতিয়া মোৰ ল'ৰা ছোৱালীলৈ কোনো প্ৰব্লেম নাই। ল'ৰাই হওক বা ছোৱালীয়ে হওক মুঠৰ ওপৰত তোমাৰ দৰে হ'ব লাগে, মোৰ দৰে নহয়। অৰুন্ধতীৰ চাকৰিটো থকা হ'লে মই ইমান চিন্তা নকৰিলোহেঁতেন। তাইৰো চাকৰিটো নাই। হাদি এনো অকলে কেনেকৈ কি কৰিব, কেনেকৈ চম্ভালিব? মা আপুনি নহ'লে সিহঁতৰ লগতে থাককগৈ। এনেকৈ ঘৰত থাকি ইমানকৈ চিন্তা কৰি থাকিলে আপোনাৰ মানসিক কষ্টহে হ'ব। পৰা হ'লেতো মই এতিয়াই গৈ থাকিলোগৈহেঁতেন, কিন্তু সিহঁত ক'ত আছে এতিয়ালৈকে একো গমেই নাপাওঁ নহয়। তুমি অভয়ক এবাৰ ক'বাচোন সিহঁত ক'ত আছে বিচাৰি উলিয়াবলৈ। সি পুলিচৰ মানুহ, সি সহজে উলিয়াব পাৰিব। তেখেত আহিলেই মই ক'ম বাৰু, কিন্তু দেউতাই বা কি কয়? দেউতাৰ ভয়ত মই মোৰ এতিয়া ল'ৰাটোক মৰিবলৈ দিলেহে হ'ব। আচলতে তোমালোকৰ অকণমানো ইচ্ছাই নাই, মইহে চিন্তাত মৰি আছো। মা ইচ্ছা আমাৰো আছে, কিন্তু যিটো সঁচা সেইটোতো ক'বই লাগিব। ধৰি লওক আদি আৰু অৰুন্ধতীৰ খবৰ এখেতে পালে, আপুনি পাৰিব সিহঁতৰ লগত গৈ থাকিবলৈ? দেউতাই আপোনাক তেনেকুৱা ধৰণৰ কিবা পাৰ্মিশ্যন দিবনে? কেতিয়াও নিদিয়ে। তেন্তে পাৰিব আপুনি দেউতাৰ বিৰুদ্ধে যাবলৈ? মই জানো আপুনি নোৱাৰে। আমাৰ সকলোৰে ইচ্ছাবোৰক দেউতাই এতিয়া তলা লগাই থৈছে। ইচ্ছা কৰিলেও আমি চাবিৰে সেই তলাটো খুলিব নোৱাৰোঁ, আৰু সেই তলাটো আমি ভাঙিবও নোৱাৰোঁ। মই কিবা ভুল ক'লোঁ নেকি মা? দেউতাৰ লগততো তোমাৰ খুবেই ভাল। পাৰিলে তুমি এবাৰ দেউতাক বুজাবাচোন। আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, কিজানিবা তেওঁৰ হৃদয়খন অলপ কোমলেই। প্ৰয়োজন হ'লে এইবোৰ কৰিবলৈ দেউতাক আৰু উচ্চতাম আহে, বুজোৱাত নাই, তাকো অৰুন্ধতীৰ বাবে। কি হ'ল? মনৰ ভিতৰতে কি অংক কৰিছা? অংকৰ হিচাপ মিলাব পৰা নাই চাগে। ভাবিছা চাগে এইবোৰনো কৰাৰ মোৰ কি দৰকাৰ, নহয়নে? মা আপুনি ইমান বেয়াকৈ মোৰ বিষয়ে কিয় ভাবে কওকচোন? মই কি দুখ কৰিলোঁ মা? ভুলটো অৰুন্ধতীয়েহে কৰিলে। তাই মোক দুটামান কথা ক'ম বুলি কৈছিল, আমাৰ ঘৰৰ কথা। কিন্তু কোৱাৰ আগতে এই অঘটনবোৰ ঘটিল নহয়। তাইক ক'ব খোজা কথাখিনি শুনিলে হয়তো বহুত কথাই গম পালোহেঁতেন। তাই কি বা ক'ব বিচাৰিছিল?
কি হ'ব পাৰে? কেনেবাকে তাই মোৰ কথাবোৰ ক'ব খোজা নাছিলতো। এতিয়াতো মোৰ বিষয়ে ক'লে মায়ে সঁচাকৈ মানি ল'ব। অৰুন্ধতী আৰু মা লগ হ'লে মায়ে তাইক, গতিকে মা আৰু অৰুন্ধতীৰ মিলনত মই বাধা দিবই লাগিব। মোৰ হাততো যিকেইটা পইচা আছিলে সেইকেইটাও ঘোচ লোৱা পইচা বুলি পুলিচে জব্দ কৰিলে। বেংকৰ একাউণ্টকেইটাও পুলিচে টিজ কৰিছে। মোৰ হাত এতিয়া উদং। মোৰ হাত কিন্তু উদং হোৱা নাই। মোৰ হাতত প্লেট আছে আৰু প্লেটত তোমাৰ বাবে আপেল আছে, খোৱা। এইবোৰ আকৌ কিয় কিনিব লাগে? ফল মূল নোখোৱাকৈতো মা হ'ব পাৰি। দুখীয়া মানুহবোৰে কি মাক নহয় নেকি? বৰ বেছি কথা কোৱা দেই তুমি। কথা কম আৰু খোৱা বেছি কৰা, খোৱা। আদি, ডক্টৰৰ ফিজ, দৰৱ পাতি, ফল মূলবোৰ, তাৰ উপৰি ৰুমৰ এই বস্তুবোৰ ক'ৰ পৰা মেনেজ কৰিছে আপুনি? তুমি যিমান মন যায় আম খোৱা, গুটি গণিব বাদ দিয়া। ধেমালি নকৰিবচোন, কওক না। ইনকাম নকৰা মানুহে পইচা ক'ৰ পৰা পাব? কোনোবাইতো দিব লাগিব। এয়া আচলতে মাৰ আশীৰ্বাদ। তাৰমানে আপুনি মাৰ পৰা পইচা লৈছে মোৰ বাবে? নহয়, মই নিজে বিচৰা নাই। সেইদিনা এইখিনি ৰাখচোন। দেউতাই গম পাব লাগিলে তোমাক কিন্তু ক্ষমা নকৰিব। এনেও মোক এতিয়া ইমান পইচা দৰকাৰ নাই। উকিলক দিয়া মেলা সকলো হৈয়ে গ'ল। ইমান পইচা নহয় আদি, টকা 20,000হে। অৰুন্ধতীৰো এতিয়া চাকৰি নাই। পইচাকেইটাটোৰ কামত আহিব। ৰাখি থওঁ। লচোন। দেখিলে মাৰ আপোনাৰ বাবে কিমান মৰম। আপুনি মিছাতে মাক অভিমান কৰি থাকে। ঘটনাটোৰ আগে আগে মাও কিন্তু মোক বহুত মৰম কৰিছিল। অনন্যাতকৈ বেছি মোক গুৰুত্ব দিছিল। কিন্তু মাৰ তোমালৈ যে মৰম আছে সেই কথাটো ময়ো গম পাওঁ। মায়ে দেউতাৰ বিৰোধিতা কৰি আহিছে, কিন্তু মাও দুই নাও দুই ভৰি হৈ আছে। দেউতাকো এৰিব নোৱাৰে আৰু আমাকো এৰিব নোৱাৰে। মই বুজিছোঁ। খুব সম্ভৱ মায়ে গম পাইছিল দেউতাই যে এনেকুৱা আমাৰ লগত কিবা কৰিব। সেইবাবে মায়ে আমাৰ বিপদ নহওক বুলি এই পইচাখিনি মোক দি থৈছিল। মই যদি নললোঁ হয়, আজি আমাৰ কি অৱস্থা হ'ল হয় ভাবাচোন। আদিত্যৰ বাপেকে ঠিকেই কৰিছে, আৰু এতিয়া তাইৰ দুখৰ শাস্তি পাইছে। কি দুখ কৰিলে তাই? কি দুখ কৰিলে? কথা ক'বলৈ আহিছে। নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰিলে বাদ দি এতিয়া সেই স্বামীৰ ফৈদ ল'বলৈ আহিছে। অনন্যা, তুমি আজিও বাগানলৈ নগলা যে? কিয়? ভালদৰে কাম কৰিম বুলি তুমি দেখোন ডাঙৰ ডাঙৰ কথা কৈছিলা। এতিয়া দেখোন লাহে লাহে ফিউজ হৈ গ'লা। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মই জীয়াই থকালৈকে তোমাৰ আৰু আমাৰ সন্তানটোৰ একো কষ্ট হ'ব নিদিওঁ। আনৰ কথা বাদ দিয়কচোন, নিজৰ কথা ভাবক। খুব সম্ভৱ মায়ে গম পাইছিল দেউতাই যে এনেকুৱা আমাৰ লগত কিবা কৰিব। সেইবাবে মায়ে আমাৰ বিপদ নহওক বুলি এই পইচাখিনি মোক দি থৈছিল। মই যদি নললোঁ হয়, আজি আমাৰ কি অৱস্থা হ'ল হয় ভাবাচোন। তাকেই, কিন্তু এই পইচাখিনি শেষ হোৱাৰ পিছত? সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মই জীয়াই থকালৈকে তোমাৰ আৰু আমাৰ সন্তানটোৰ একো কষ্ট হ'ব নিদিওঁ। আনৰ কথা বাদ দিয়কচোন, নিজৰ কথা ভাবক। এতিয়া নিজকে নিজে সংস্থাপন কৰাৰ সময় আপোনাৰ।
যাতে দেউতাও গৰ্বৰে ক'ব পাৰে যে আপুনি যুঁজিবলৈ শিকিলে। চাব, দেউতাৰ তেতিয়া মনটো সলনি হৈ যাব। মিষ্টাৰ গোস্বামীৰ মন সলনি হ'লেও তেওঁৰ বাবে মোৰ মত সলনি নহয়। তেওঁক মই কেতিয়াও ক্ষমা নকৰোঁ। অঁ ঠিক আছে, কিন্তু তথাপিও মোৰ কথাটো তুমি অলপ ভাবি চাবা নেকি? বাৰু ঠিক আছে তেনেহ'লে, হ'ব দিয়া, ঠিক আছে। কি কৈছে ভিনদেউ? ক'ত আছে সিহঁত? বা ঠিকে আছে? ইমানবোৰ প্ৰশ্নৰ উত্তৰ একেলগে মই কেনেকৈ দিম? ৰচোন সকলো ঠিক আছে। আদি আৰু অৰুৱে ভাড়া ঘৰ এটা লৈ আছে। ঘৰ ভাড়া কৰি আছে? এইটো তোমাৰ নিজৰ ঘৰ এটা থাকোঁতে আকৌ ভাড়া ঘৰ? তাকেইতো কথাটো মই সিহঁতক কৈছিলোঁ, কিন্তু আদিয়ে নামানিলে, তাতে থাকিব বোলে। ভিনদেউ ক'লেই হ'বনে? এনেকুৱা এটা অৱস্থাত সিহঁতে তেনেকৈ থাকিলে বৰ কষ্ট পাব, ভিনদেউৰো বৰ কষ্ট হ'ব। মই ফোন এটা কৰোঁ ৰ'বাচোন। ফোন নকৰোঁ বুজিছা, মই এবাৰ সিহঁতৰ ওচৰলৈ যাওঁ, ভিনদেউক ভালকৈ বুজাওঁ আৰু দুইটাকে ইয়ালৈ লৈ আহোঁ। কি হৈছে মানে কি হৈছে? মানে বা আৰু ভিনদেউৰ আদিত্যৰ বাপেকে ঠিকেই কৰিছে, আৰু এতিয়া তাইৰ দুখৰ শাস্তি পাইছে। কি দুখ কৰিলে তাই? কি দুখ কৰিলে? কথা ক'বলৈ আহিছে। নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰিলে বাদ দি এতিয়া সেই স্বামীৰ ফৈদ ল'বলৈ আহিছে। লৈছো। কোনো ভদ্ৰ মানুহে জেলত থকা ছোৱালী এজনীক আদৰি ল'ব নোৱাৰে। খুৰী, বাৰ কথা যি টি নকবাও আৰু নাভাবিবাও। কোন কেনেকুৱা সেয়া ভালদৰে জনা আছে। মই বাহঁতক আনিবলৈ যাওঁ, তুমি মাথো আদৰিবলৈ সাজু হৈ থাকা। তৃষ্ণা, মোৰ ঘৰত মই তাইক থাকিবলৈ দিব নোৱাৰো, আৰু এয়া মোৰ চিধা কথা। মই ফুট, এইখন তোমাৰ ঘৰ নহয়, এইখন বাৰ ঘৰ হয়, এইখন আমাৰ ঘৰ। ইয়াত কোন থাকিব নাথাকিব সেয়া আমি ডিচাইড কৰিম, তুমি নহয়। এতিয়া বুজিলে নহয় আমাৰ অস্তিত্ব? সৰুৰে পৰা আমি ইহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলো, আৰু এতিয়া আমি এইখন ঘৰৰ আলহী হলো। তৃষ্ণাই যি কৈছে ঠিক কথাই কৈছে। খুৰা, মই ওলাওগে। যা, আৰু শুন, আদি আৰু অৰুক ইয়ালৈ লৈ আহ। কোনে বাধা দিয়ে মই সেইটো চাম, আৰু এই আদিৰ মাকক অৰুহঁতৰ কথাবোৰ কবি, তেওঁ মনতে শান্তি পাব। ঠিক আছে দিয়া। যা। আপুনি কি কথাত হয় ভয় দিছে ভাবি চাইছেনে? ভাবিবলৈ কিটো আছে? ঘৰৰ ছোৱালী ঘৰলৈকে আহিব, কথা সেইটোৱে। আৰু শুনা, অৰু মাক হ'বলৈ ওলাইছে, তুমি কিন্তু তাইৰ যিমান পাৰে সিমান যতন ল'ব লাগিব দেই, যিমান পাৰা লাগিবা। অনন্যা, তুমি আজিও বাগানলৈ নগলা যে? কিয়? ভালদৰে কাম কৰিম বুলি তুমি দেখোন ডাঙৰ ডাঙৰ কথা কৈছিলা, এতিয়া দেখোন লাহে লাহে ফিউজ হৈ গলা। মই ফিউজ হোৱা নাই মা, আগৰ দৰেই
তীব্ৰতাৰে জ্বলি আছোঁ আৰু কামো কৰি আছোঁ। দেউতাই আজি বাগানলৈ যাব নালাগে বুলি কোৱা বাবেহে নগ'লোঁ। অৰুন্ধতীৰ ভাগ্য ভাল, অথচ এতিয়াতো ভনীয়েক তাইৰ লগত আছে, নহ'লেতো। তুমি দেখিছো অৰুন্ধতীৰ বহুত খবৰেই জানা। অৰুন্ধতীৰ খুৰীয়েক কেনেকুৱা, ভনীয়েকৰ লগত তাইৰ সম্পৰ্ক কি, সকলোবোৰ জানা। ইয়াতে বুজা যায়। মা, আপোনাৰ যি মন যায় আপুনি বুজি থাকক। মই মোৰ নিজৰ কফিয়াত এতিয়া আপোনাৰ ওচৰত দিবলৈ নাযাওঁ। আপুনি এতিয়া মোক বেয়াৰ শাৰীত পেলালেই যেতিয়া, মই আপোনাৰ দৃষ্টিততো এতিয়া সদায় বেয়া হৈয়ে থাকিম। মই ফিউজ হোৱা নাই মা, আগৰ দৰে তীব্ৰতাৰে জ্বলি আছোঁ আৰু কামো কৰি আছোঁ। দেউতাই আজি বাগানলৈ যাব নালাগে বুলি কোৱা বাবেহে নগ'লোঁ। কিয় নালাগে বুলি ক'লে? দেউতাই আজি আপোনাক অকলে এৰিবলৈ মানা কৰিছে, মোক আপোনাৰ লগতে থাকিবলৈ কৈছে। চিন্তাতে মই ছুইচাইড কৰিম বুলি তেওঁ চাগে ভয় খাইছে, কাৰণ মই তেনেকুৱা এটা কিবা কৰিবলৈ গ'লে তেওঁৱে ফচিব যে, সেইটো ভয়তে তোমাক মোৰ লগত থাকিবলৈ কৈছে। কৈ দিবা তোমাৰ শহুৰ দেউতাক, আদি আৰু অৰুন্ধতীয়ে কিবা এটা ন্যায় নোপোৱালৈকে ইমান সহজতে মই নমৰোঁ। হেল্ল', কোনে কৈছে? অঁ, কোৱা, কিবা খবৰ? ঠিক আছে, তুমি তালৈ গৈ মোলৈ ফোন এটা কৰিবা। খবৰটো দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। এতিয়া ৰাখিছোঁ। এতিয়াহে মনটো অলপ শান্তি লাগিছে। যি কি নহওক, সিহঁত দুটা যে ভালে ভালে আছে। মা, ভাড়াঘৰ ল'বলগীয়া হ'ল যে, অৰুন্ধতীৰ খুৰীয়েকেও তাক ঘৰ সোমাবলৈ নিদিলে নেকি? তেনেকুৱা কিবা এটা হৈছে বুলি ভাবি তুমি চাগে বৰ আনন্দ পাইছা, নহয়নে অনন্যা? আনন্দ নকৰিবা, সিহঁত নিজৰ ইচ্ছাত ভাড়াঘৰত আছে। ভনীয়েক গৈ আছে সিহঁতক নিজৰ ঘৰলৈ আনিবলৈ। অৰুন্ধতীৰ ভাগ্য ভাল, অথচ এতিয়াতো ভনীয়েক তাইৰ লগত আছে, নহ'লেতো। তুমি দেখিছো অৰুন্ধতীৰ বহুত খবৰেই জানা। অৰুন্ধতীৰ খুৰীয়েক কেনেকুৱা, ভনীয়েকৰ লগত তাইৰ সম্পৰ্ক কি, সকলোবোৰ জানা। ইয়াতে বুজা যায়। মা, আপোনাৰ যি মন যায় আপুনি বুজি থাকক। মই মোৰ নিজৰ কফিয়াত এতিয়া আপোনাৰ ওচৰত দিবলৈ নাযাওঁ। আপুনি এতিয়া মোক বেয়াৰ শাৰীত পেলালেই যেতিয়া, মই আপোনাৰ দৃষ্টিততো এতিয়া সদায় বেয়া হৈয়ে থাকিম। মই ৰুমত আছোঁ, আপোনাক কিবা প্ৰয়োজন হ'লে মোক ক'ব। হ'ব, মোক অলপ যত্ন ল'লা বুলি মোৰ চিন্তাধাৰা সলাব পাৰিম বুলি নাভাবিবা। যেতিয়ালৈকে তোমাৰ মনৰ চিন্তাধাৰা সলনি নহয়, তেতিয়ালৈকে তুমি মোক এইটো ৰূপতে পাবা। ভাল পাইছিলোঁ তোমাক, আৰু তোমাক বেছি ভাল পাবলৈ গৈ এটা সময়ত মই অৰুন্ধতীকো ভুল বুজিছিলোঁ। কিন্তু এতিয়াহে সকলো বুজিছোঁ, কোন ভাল আছিল আৰু কোন ভুল আছিল। কিন্তু এতিয়াহে সকলো বুজিছোঁ। তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত
জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন